নিউজলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো ভাৰতৰ অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই পুনৰ পাকিস্তানক হকিয়নি দিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তানৰ সন্ত্ৰাসবাদীক কৈছে পাকিস্তান সেনাক কৈছে পাকিস্তান চৰকাৰক কৈছে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ এই একশন অব্যাহত থাকিব ভাৰতৰ এই সংকল্প অব্যাহত থাকিব সমগ্ৰ বিশ্বক প্ৰমাণ দিব ভাৰতে যে সন্ত্ৰাসবাদৰ পৰিণাম কি হয় সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ পৰিণাম কি হয় পুনৰ এবাৰ হকিয়নি দিছে এয়া মাত্ৰ আৰম্ভ ড্ৰোনেৰে যি আক্ৰমণ চলিছে পাকিস্তানৰ সকলো প্ৰান্তত সন্ত্ৰাসবাদীৰ ঘাটিত চলিছে আক্ৰমণ সেই আক্ৰমণৰ পিছতে এতিয়া পুনৰ হকিয়নি আহিছে প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা পাকিস্তানলৈ যে এয়া মাত্ৰ আৰম্ভণি আৰু আক্ৰমণ চলিব পাকিস্তানত লৈছে মুহূৰ্তত টাইম এইটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ পাকিস্তানত পুনৰ হকিয়নি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এয়া মাত্ৰ আৰম্ভণি আৰু হ'ব অভিযান অপাৰেশন সিন্দুৰ শেষ হোৱা নাই এতিয়াও অপাৰেশন সিন্দুৰ আৰু চলি থাকিব পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেম ধ্বংস কৰি দিছে ভাৰতে ৰাছিয়ান শক্তি আছে এতিয়া ভাৰতৰ হাতত অপাৰেশন সিন্দুৰ বৰ্তমানেও চলি আছে আৰু চলি থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে বৰ্তমান মুহূৰ্তলৈকে 100ৰো অধিক সন্ত্ৰাসবাদী নিধন হোৱাৰ খবৰ আহি পৰিছে যিকোনো মুহূৰ্তত পুনৰ হ'ব পাৰে বৃহৎ একশন সন্ত্ৰাসবাদীক পুলিয়ে পুখাই উৎখাত কৰা হ'ব এয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য ভাৰতীয় সেনাৰ বীৰ পৰাক্ৰমত চেলুট জনাই ৰাজনাথ সিঙে পুনৰ অপাৰেশন সিন্দুৰক লৈ কৰিছে বৃহৎ ঘোষণা পুনৰ জনাইছো এটা ডাঙৰ খবৰ সমগ্ৰ বিশ্বত এতিয়া ভাৰত পাকিস্তানৰ মাজৰ এই যুদ্ধক লৈ চৰ্চা অব্যাহত আছে আৰু সমান্তৰালভাৱে তীব্ৰ উত্তেজনা অব্যাহত আছে ভাৰত পাকিস্তানৰ মাজত এবাৰ পুনৰ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ তৰফৰ পৰা সতৰ্কবাণী আহি পৰিছে পুনৰ এবাৰ কঠোৰ হৈছে ভাৰত চৰকাৰ কেৱল ইমানেই নহয় এয়া মাত্ৰ আৰম্ভণি হৈছে আৰু আক্ৰমণ চলিব এয়া ৰাজনাথ সিঙৰ মন্তব্য পাকিস্তানক পুনৰ হকিয়নি প্ৰদান কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেশন সিন্দুৰ এতিয়াও শেষ হোৱা নাই বুলি কৈছে তেওঁ অপাৰেশন সিন্দুৰ এতিয়াও চলি থাকিব লাহোৰত আক্ৰমণ চলাইছে ভাৰতীয় সেনাই কৰাচীত আক্ৰমণ চলাইছে ভাৰতীয় সেনাই একেদৰে প্ৰতিটো প্ৰান্ততে এতিয়া পাকিস্তানৰ 9খনকৈ চহৰক লক্ষ্য কৰি লৈছে ভাৰতীয় সেনাৰ বীৰ পৰাক্ৰমক চেলুট জনাইছে ৰাজনাথ সিঙে আৰু সমান্তৰালভাৱে এয়া মাত্ৰ যুদ্ধৰ আৰম্ভণিহে বুলি তেওঁ মন্তব্য কৰিছে এই যুদ্ধ আৰু অব্যাহত থাকিব সম্পূৰ্ণৰূপে নোহোৱা কৰা হ'ব সন্ত্ৰাসবাদ সমগ্ৰ বিশ্বৰ পৰা সন্ত্ৰাসবাদ নিধন কৰাৰ এয়া প্ৰত্যুত্তৰ আগবঢ়াব ভাৰতে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটি আৰু পিয়কে সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে ৰাজনাথ সিঙে এই কথা উল্লেখ কৰিছে তেওঁ কৈছে যে এয়া আমাৰ বাবে গৌৰৱ ভাৰতৰ বাবে গৌৰৱ ভাৰতীয় সেনাই যি আক্ৰমণ চলাইছে ড্ৰোন আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এয়া ভাৰতৰ বাবে এক প্ৰকাৰ গৌৰৱ কিয়নো পাকিস্তান সন্ত্ৰাসবাদীয়ে বহুবাৰ আক্ৰমণ চলাইছে ভাৰতৰ ওপৰত বহু ভাৰতীয় সেনা জোৱান শ্বহীদ হ'ব লগা হৈছে ভাৰতীয় সেনা শ্বহীদ হ'ব লগা হৈছে পাকিস্তান সন্ত্ৰাসবাদীৰ হাতত বহু ভাৰতীয় নিৰীহ লোক মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে পাকিস্তান সন্ত্ৰাসবাদীৰ হাতত গতিকে এই সকলো আক্ৰমণৰ বা সকলো লোকৰে প্ৰত্যুত্তৰ দিয়া হ'ব এতিয়া প্ৰতিশোধ লোৱা হ'ব ভাৰতৰ তৰফৰ পৰা এয়া পুনৰ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা হকিয়নি প্ৰদান কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনাই আজিৰ দিনটোৰ পিছত এটা প্ৰশিক্ষণৰ পিছত পাকিস্তান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি প্ৰতিশোধ চলাইছে বা প্ৰতিশোধ অব্যাহত ৰাখিছে সেই প্ৰতিশোধৰ বাবে গৌৰৱ বুলি তেওঁ উল্লেখ কৰিছে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটি আৰু পিয়কে সম্পূৰ্ণৰূপে ধ্বংস হোৱা বুলি তেওঁ উল্লেখ কৰিছে ডাঙৰ খবৰ লৈ আহিছো 25 মিনিটৰ অভিযানত 100 সন্ত্ৰাসবাদী নিহত এয়া ৰাজনাথ সিঙে ইতিমধ্যে তথ্য ৰাজহুৱা কৰিছে 100 পাকিস্তানী সন্ত্ৰাসবাদীক ভাৰতীয় সেনাই হত্যা কৰা বুলি ইতিমধ্যে এয়া চৰকাৰী তথ্য প্ৰকাশ কৰিছে প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা সৰ্বদলীয় বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য মুকলি কৰিছে অপাৰেশন সিন্দুৰ সন্দৰ্ভত পুনৰ তথ্য মুকলি কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কৈছে যে সম্পূৰ্ণৰূপে নোহোৱা হ'ব সন্ত্ৰাসবাদ
ভাৰতৰ ওপৰত আৰু অন্যায় কৰিব পৰাকৈ বা ভাৰতৰ ওপৰত অত্যাচাৰ কৰিব পৰাকৈ পাকিস্তানে আৰু শক্তি গোটাব নোৱাৰে, পাকিস্তানে আৰু সাহস গোটাব নোৱাৰে, কিয়নো এইবাৰ ভাৰতে উপযুক্ত একশ্যন গ্ৰহণ কৰিছে। প্ৰথম ৱাটাৰ ষ্ট্ৰাইকেৰে আৰম্ভ হোৱা এই যুদ্ধ ক্ৰমান্বয়ে অব্যাহত আছে। ডিজিটেল ষ্ট্ৰাইক, তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এয়াৰ ষ্ট্ৰাইক, আৰু এয়াৰ ষ্ট্ৰাইকত এতিয়া সকলো হেৰুৱাব লগা হৈছে পাকিস্তানে। পাকিস্তানে হয়তো ভুলতো ভবা নাছিল যে ভাৰতে এনেধৰণে একশ্যন ল'ব, কিন্তু বাৰে বাৰে মাত্ৰ ভাৰতে সকিয়নি প্ৰদান কৰিছিলে আৰু এইবাৰো সকিয়নিয়ে দিব বুলি ভাবিছিল, কিন্তু এইবাৰ যে ভাৰত মৌন নহয়, এয়া একশ্যনেৰে ইতিমধ্যে বুজাই দিছে ভাৰত চৰকাৰে। আৰু অপাৰেশ্যন সিন্ধুৰ সন্দৰ্ভত পুনৰ এতিয়া উল্লেখ কৰিছে ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা আজি সৰ্বদলীয় বৈঠক বহিছিল আৰু এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে 25 মিনিটত ধাৰাবাহিকভাৱে ভাৰতীয় সেনাই চলাইছিল আক্ৰমণ আৰু সেই আক্ৰমণত 100 জনৰো অধিক সন্ত্ৰাসবাদী নিধন হোৱা বুলি উল্লেখ কৰিছে প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা। পাকিস্তানক প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা মন্ত্ৰী ৰাজনাথ সিঙে পুনৰ এতিয়া সেই সকিয়নি প্ৰদান কৰিছে। এয়া মাত্ৰ অপাৰেশ্যন সিন্ধুৰ আৰম্ভণিতে এতিয়া পাকিস্তানত নাজল অৱস্থা হৈছে। পাক সেনাৰ, পাক চৰকাৰৰ বিপৰ্যয় নামিছে এতিয়া পাকিস্তানলৈ। গতিকে এই মাত্ৰ আৰম্ভণিতে এই দুৰৱস্থা, কিন্তু এতিয়াও সাজু আছে ভাৰতীয় সেনা পৰাক্ৰমেৰে যুদ্ধক্ষেত্ৰত সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজিবলৈ সাজু আছে ভাৰতীয় সেনা। দেশৰ প্ৰতিটো প্ৰান্তত থকা ভাৰতীয় সেনাই যুদ্ধক্ষেত্ৰত নামিবলৈ পূৰ্ণ উদ্যমেৰে আগবঢ়া পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে অপাৰেশ্যন সিন্ধুৰ শেষ হোৱা নাই আৰু চলিব। ভাৰতীয় সেনাৰ বীৰ পৰাক্ৰমক চেলুট জনাইছে, কিয়নো ভাৰতীয় সেনাই এক দুৰ্দান্ত আক্ৰমণ দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্তত। পাকিস্তানৰ 9খনকৈ চহৰত আক্ৰমণ, পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটি আৰু পিয়কে সম্পূৰ্ণৰূপে ধ্বংস কৰিছে বুলি উল্লেখ কৰিছে। এফালে উল্লেখ কৰিব যে পাকিস্তানৰ লাহোৰৰ যি ডিফেন্স চিষ্টেম আছিল, এয়াৰ ডিফেন্স চিষ্টেম সম্পূৰ্ণৰূপে উৰুৱাই দিছে। HQ-9 এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰি দিছে এতিয়া ভাৰতৰ সুদৰ্শন চক্ৰই। ভাৰতীয় বায়ু সেনাই লাহোৰত ধ্বংস কৰিছে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম। ভাৰতে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিলে শক্তিশালী ৰাছিয়ান শক্তি আৰু পাকিস্তানে চীনৰ শক্তিলৈ ভাৰতীয় সেনাৰ বিৰুদ্ধে যুদ্ধক্ষেত্ৰত নামিবলৈ আহিছিল, কিন্তু চীনৰ অস্ত্ৰ আকাশ মাৰ্গতে ধ্বংস কৰিবলৈ সক্ষম হ'ল ভাৰতীয় সেনাই। ভাৰতৰ 15খনকৈ চহৰক লক্ষ্য কৰি লৈছিল পাকিস্তানে আৰু সেই চহৰসমূহলৈ নিক্ষেপ কৰিছিল চীনৰ অস্ত্ৰ, কিন্তু চীনৰ অস্ত্ৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল, আকাশ মাৰ্গতে ব্যৰ্থ হ'ল চীনৰ অস্ত্ৰ। পাকিস্তানৰ এই দুৰ্বল প্ৰমাণ ইতিমধ্যে পোহৰলৈ আহিলে সমগ্ৰ বিশ্বই দেখিলে। ভাৰতৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে ধ্বংসাৱশেষ দেখিবলৈ পোৱা গৈছে, কিন্তু ভাৰতে ভয় নকৰে। ভাৰতে এয়া যোগ্য প্ৰত্যুত্তৰ আগবঢ়াইছে। অপাৰেশ্যন সিন্ধুৰ শেষ হোৱা নাই, প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে। পাকিস্তানক পুনৰ সকিয়নি প্ৰদান কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। साथियों, सबसे पहले तो मैं हमारी आर्म फोर्सेज ने कल जो कार्रवाई की है और जय हिंद जो शौर्य और पराक्रम दिखाया है उसके लिए मैं हृदय से बधाई देता हूं। पाकिस्तान और पीओके में जिस तरह से हमारी आर्म्ड फोर्सेस ने टेरर कैंप्स को नेस्त नाबूद किया है, वो हम सबके लिए एक गौरव का विषय है। साथियों, आप सभी नेशनल क्वालिटी कॉन्क्लेव का आयोजन ये आपका चल रहा है। साथियों, सबसे पहले तो मैं हमारी आर्म्ड फोर्सेज ने कल जो कार्रवाई की है और जय हिंद जो शौर्य और पराक्रम दिखाया है उसके लिए मैं हृदय से बधाई देता हूं।
पाकिस्तान और पीओके में जिस तरह से हमारी आर्म्ड फोर्सेज ने टेरर कैंप्स को नेस्त नाबूद किया है, वो हम सबके लिए एक गौरव का विषय है। साथियों, आफ्टर नेशनल क्वालिटी कॉन्क्लेव का आयोजन ये आपका चल रहा है। साथियों, सबसे पहले तो मैं हमारी आर्म्ड फोर्सेज ने कल जो कार्रवाई की है, और जय हिंद, जो शौर्य और पराक्रम दिखाया है उसके लिए मैं हृदय से बधाई देता हूं। पाकिस्तान और पीओके में जिस तरह से हमारी आर्म्ड फोर्सेज ने टेरर कैंप्स को नेस्त नाबूद किया है, वो हम सबके लिए एक गौरव का विषय है।